নমস্কাৰ বন্ধুসকল, মই দীপাংকৰ বৰা। ৱেলকাম টু মাই ইউটিউব চেনেল। বন্ধুসকল, এখন ডায়েৰী ফাৰ্ম কৰিবলৈ হ'লে আপোনাক কিমান টকাৰ প্ৰয়োজন হ'ব, গঁৰালটো কেনেকৈ বনাব লাগিব, তলখন কেনেকুৱা হ'ব লাগে, গঁৰালটোৰ গৰুক কি কি খুৱাব লাগে, কি কি ভেকচিন দিব লাগে বা দৰৱ পাতি কেনেকৈ ব্যৱহাৰ কৰিব লাগে, এই সকলোখিনি তথ্য সামৰি মই এই ভিডিঅ'টো আজি প্ৰস্তুত কৰিছোঁ আৰু আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। এখন ডায়েৰী ফাৰ্ম কৰিবলৈ হ'লে আপোনালোকক প্ৰথমতে লাগিব ঘৰটো। মই যিখন ফাৰ্ম দেখাইছোঁ এই ফাৰ্মখন হ'ল এখন কোম্পানীৰ অধীনত থকা ফাৰ্ম, গতিকে ইয়াত সকলোবিলাক কাম কাজ যথেষ্ট খৰচ কৰি কৰিছে। কিন্তু এজন সাধাৰণ ব্যক্তিয়ে প্ৰথমতে ইমান টকা খৰচ কৰি এখন ফাৰ্ম বা এখন ঘৰ বনোৱাটো ইমান সম্ভৱ নহয়, বা যদিও কিছুমানে পাৰে তথাপিও সকলোবোৰ ক্ষেত্ৰত সম্ভৱ নহয়। প্ৰথম অৱস্থাত সাধাৰণ বাঁহৰ ঘৰ এটাও যদি আপুনি বনায়, তলটো পকা কৰি এনেকুৱাকৈ নলা টাইপত দুটা চাইডে কৰি দিব পাৰে। এনেকুৱা নলা টাইপত দিয়াৰ কাৰণটো হ'ল যে চাফ চিকুণ কৰিবলৈ ভাল হয় বা গৰুৰ গোমূতবিলাক জমা হৈ নাথাকে, তলটো চাফা হৈ থাকে, শুকাই থাকে। নহ'লে চাফা কৰিবলৈ বেয়া হ'ব, পানী জমা হ'ব, তেনেকুৱা বিভিন্ন অসুবিধাৰ সৃষ্টি হয়। তলটোত পানী যাব পৰা ব্যৱস্থাটো ভাল নহ'লে। ইয়াৰ পিছত আহিল গৰু। এইখন ফাৰ্মত গৰু ক্ৰছ ব্ৰীড আৰু জাৰ্চি দুয়োবিধেই আছে। আপুনি কোনবিধ আনে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। যদি আপুনি গাভিনী গৰু আনো বুলি ভাবে, তেতিয়াহ'লে এজনী গৰু আপোনাৰ 70,000 টকাৰ পৰা আৰম্ভ কৰি 1.5 লাখ টকা পৰ্যন্ত বা তাতকৈ বেছিও দাম হ'ব পাৰে। আৰু যদি আপুনি সৰু চেউৰী গৰু আনি আৰম্ভ কৰোঁ বুলি ভাবে, তেতিয়াহ'লে যথেষ্ট কম খৰচতে আপুনি ষ্টাৰ্ট কৰিব পাৰিব। গৰুৰ কোনো ফিক্স দাম নাথাকে, সেইটো কিনা বিকা কৰা ব্যক্তিৰ লগত নিৰ্ভৰ কৰে। গতিকে গৰুৰ দামৰ ওপৰত যাতে মোক বেলেগে একো কমেণ্ট নকৰে যে তই ইমানটো কৈছিলি, পিছত মই ইমানটো হ'ল তেনেকুৱা। ইয়াৰ পিছত আমি দানাৰ কথালৈ যদি আহোঁ, তেতিয়া এইখন ফাৰ্মত গৰুক খাবলৈ দিয়াৰ বাবে আপোনাৰ যথেষ্ট পৰিমাণে নেপিয়াৰ ঘাঁহৰ খেতি কৰি থোৱা আছে, মই আপোনালোকক দেখুৱাইছোঁ। ইয়াৰ উপৰিও ধান খেৰ দিয়া হয়। তাৰ উপৰিও কি কৰে, কিনা দানা, ৰেডিমেড কিনা দানা কিনিবলৈ পোৱা হয়। কিনা দানা ব্যৱহাৰ কৰা হয় গৰুক খাব দিবৰ কাৰণে। আপুনি যদি বিচাৰে অকল ধান খেৰ বা ঘাঁহৰ খেতি নকৰিবলৈ, মোৰ সময় নাই, অকল কিনা দানাই আনি পুহিব বিচাৰোঁ, তেতিয়াহ'লে তেনেকৈও ডায়েৰী ফাৰ্ম কৰিব পাৰিব বা আৰম্ভ কৰিব পাৰিব বা চলাই নিব পাৰিব। এই ফাৰ্মখনত আপুনি দেখিবলৈ পাইছে যে ওপৰত সুন্দৰকৈ লাইট আৰু ফেনৰ ব্যৱস্থা কৰি দিয়া আছে। এজনী ক্ৰছ গায়ে আপোনাৰ 12ৰ পৰা 16 লিটাৰ পৰ্যন্ত গাখীৰ দিয়ে আৰু জাৰ্চি গায়ে 18ৰ পৰা 26 লিটাৰ বা তাতকৈ বেছিও গাখীৰ দিয়ে। গাখীৰ দিয়াৰ ক্ষেত্ৰত গৰু আপুনি প্ৰতিপাল কেনেকৈ কৰিছে, যত্ন কেনেকৈ লৈছে বা গৰুৰ বয়সৰ ওপৰতো নিৰ্ভৰ কৰে। গৰুৰ বেছি বয়স হৈ গ'লে গাখীৰৰ পৰিমাণটো কমি আহে। বা এইখন ফাৰ্মত গাখীৰ খীৰাবলৈ আপোনাৰ মেচিন ব্যৱহাৰ কৰা হয়, মেচিনৰ সহায়ত গাখীৰ খুওৱা হয়। ইয়াত মুঠ 70জনীমান গৰু আছিলে, এতিয়া 2জনমান কমিছে বুলি জানিবলৈ পাইছোঁ আৰু এতিয়া 37জনীৰ গাখীৰ খীৰাই থকা হৈছে। আৰু এদিনত আপোনাৰ 300ৰ পৰা 350 লিটাৰ গাখীৰ বিক্ৰী কৰা হয়। যিহেতু কেইজনীমান গৰু ইয়াৰ বয়স হৈ গৈছে, তেওঁলোকৰ গাখীৰৰ পৰিমাণটো কমি গৈছে। গতিকে আৰু ইয়াত প্ৰজননৰ কাৰণে আপোনাৰ ইনজেকশ্যন দিয়া হয়। কোনো ধৰণৰ মতা গৰুৰ এনেকুৱা ব্যৱস্থা কৰা নহয়। ইনজেকশ্যনৰ সহায়তে গাভিনী কৰোৱা হয় গৰু আৰু পোৱালি জগোৱা হয়। আপুনি যদি ভাবিছে আপুনি এখন ডায়েৰী ফাৰ্ম আৰম্ভ কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে মই ভাবোঁ এই ভিডিঅ'টোৱে আপোনাক কিছু তথ্য দিবলৈ যেনেকৈ হ'লেও সক্ষম হৈছে, বা এই ভিডিঅ'টোৰ জৰিয়তে আপুনি কিছু হ'লেও তথ্য পাবলৈ আপুনি সক্ষম হৈছে, তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰি দি চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আগলৈও মোৰ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকে। আজিলৈ ইমানে, ধন্যবাদ।